হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোকৰ ভালনে? আশা কৰোঁ নিশ্চয় ভাল। আজি মই আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ নখোৱা, সেইকাৰণে ৰাতিপুৱাতে কামবিলাক আজৰি হৈছোঁ। ৰাতিলৈ হ'ব বাৰু, দিনত নহয়। আৰু দিনৰ কিছুমান কাম থাকে দিয়কচোন, কৰি থ'লে সুবিধা হয়। সেইকাৰণে মই পাকঘৰত সোনকালে সোমাইছিলোঁ। আৰু নখোৱাত মাছ মাংস দুয়োটাই হ'ব। এতিয়া ৰাতিৰ ভিডিঅ' বাৰু এইকণ, মাছ মাংস গোটেইখিনি বনোৱা হ'ল। আৰু এইখিনি পুৰি খাবৰ কাৰণে ব্ৰইলাৰ মাংস আনিছিল। তাৰ কাৰণে মছলা খুন্দি কৰি ধুনীয়াকৈ সানি কৰি লৈছিল। আৰু ভাজি অকণমানো বনোৱা হৈছিল বাৰু। আৰু মাংসখিনিত ব্ৰইলাৰ মাংস আনিছিল, আৰু ইফালে মাছ ভাজি আছোঁ। মাছ বনাইছিলোঁ কচুৰে সৈতে, আৰু মাংস বনাইছিল আলুৰে। আৰু এনেদৰে আমাৰ কামখিনি আগবাঢ়িছিল। আৰু ব্ৰইলাৰ মাংসখিনি ধুনীয়াকৈ নিমখ, হালধি আৰু খুন্দা মছলাখিনি সানি অকণমান সময় থৈ দিব। যিখিনি পুৰি খাব আৰু চাহ খাবলৈ পিঠা পনা লাডু এনেকৈ অকণমান বনোৱা হৈছে। কাৰণ নখোৱা দিনা সেইখিনি কৰিলেও ভাল লাগে। আৰু কচুৰে মাছ বনোৱা হৈছে। তৰকাৰীখন খাবলৈ ভালেই লাগিছিল। মাছৰ তৰকাৰী আৰু মাংসৰ তৰকাৰী দুইখনেই ভাল লাগিছে। আৰু অকণমান ভাজিও বনোৱা হৈছিল। আৰু এইখন মাছৰ তৰকাৰী হয়। আৰু অকণমান মাছ এনেই ভাজি থৈছিল ভাতৰ লগত খাবলৈ। তৰকাৰীটো বনোৱা হৈছেই বাৰু। আৰু ইফালে বাহিৰত সেয়া বাঁহৰ খৰিকাডালত দুইফালে দুটা ইটা দি পেলাই মাংস পুৰি আছে। আপোনালোকে কেনেকৈ পুৰে বাৰু? আমাৰ এনেকৈ পুৰে। বিশেষকৈ মাঘৰ বিহুত পুৰে, বহাগ বিহুত এইটো কৰা নাযায় বাৰু। আৰু এতিয়া মানে নখোৱা আমাৰ মাঘ বিহুতে পৰিল যেতিয়া, এতিয়া মানে মাংসটো পুৰিও খোৱা হৈছে। অকণমান ঘৰতে প্ৰসাদ দিছিলে। নখোৱা পাতিলে আমাৰ অকণমান প্ৰসাদো দিয়ে ভগৱানৰ আগত। আৰু তাৰপিছত এনেদৰে আমাৰ নখোৱাটো আজি হৈছিল। আৰু আজিলৈ আহিছোঁ। আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আৰু মোৰ চেনেলটোৰ ভিডিঅ'বোৰ আপোনালোকে চাই যদি ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোককো বহুত ধন্যবাদ। আৰু শেষত আমাৰ ভাতখিনিও দেখুৱাই দিলোঁ দেই আপোনালোকক। আৰু আজিলৈ আহিছোঁ। আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আৰু মোৰ চেনেলটোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে অলৰেডি কৰিছে তেওঁলোককো বহুত বহুত ধন্যবাদ।